নমস্কাৰ আজি আমি আমগুই পঞ্চায়তৰ বমকলি কুলিগাঁৱত আহিছো আৰু কুলিগাঁৱত আহি আমি দেখিছো যে গাই নদী আৰু বেওৱা নদী পানীয়ে ইয়াতে মানুহৰ ঘৰসমূহ বুৱাই পেলাইছে আৰু জানিব পাৰিছো যে বৰ্তমানেও আমাৰ বমকলি কুলিগাঁও মানুহখিনিয়ে চৰকাৰী যি সাহায্য পাব লাগিছিল এতিয়ালৈকে পোৱা নাই। আপোনালোকক আমি ঘৰসমূহ দেখাইছো, আপোনালোকে চাওক এয়া দৃশ্য যে ঘৰসমূহ পানীত বুৰি আছে। আপোনালোকে চাওক এয়া আমি দৃশ্যসমূহ দেখাই আছো। এনেকুৱা এটা পৰিৱেশত মানুহবোৰ আছে। আমাৰ স্থানীয় ইয়াতে আমাৰ বৌহেতি আমাৰ লগত আছে। আমি বৌৰ লগত কথা পাতিম যে বৌ পানীটো কিমান দিন হ'ল এই পানীটো ইয়াত অহা? আমাৰ এই পানীটো নিৰ্বাচনৰ যেতিয়া আমাৰ ৰিজাল্ট দিছিলে সেইদিনাখন ৰাতিৰ পৰাই আমাৰ ইয়াত পানী হৈছে, কিন্তু হ'লেও ইমান হোৱা নাছিলে। এয়াঠলৈকে হৈছিলে, এতিয়া এমাহ বেছি হৈ গ'ল যে কেতিয়াবা চাং বুৰু হৈ যায়। কিন্তু ইমান আমি গাঁওবুঢ়াকো কৈ মেলি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ, ফটো হোৱাটছআপতো পঠাইছোঁ। আজি পৰ্যন্ত আমাক কোনো চৰকাৰে সাহায্য এটা দিয়া নাই, আমাৰ ফালে কাণসাৰ দিয়া নাই। সেইকাৰণে দুখো লাগিছে। আৰু বৌৱে মোৰ হোৱাটছআপ গ্ৰুপ আপুনি ভিডিঅ' পঠিয়াইছে, প্ৰায় ৰ'দকো পঠাওঁ, মই ফোনো কৰোঁ, কিন্তু ৰ'দো আজি কি কাৰণত আহি পালে আজিও মই ভিডিঅ' পঠাইছোঁ। সেইটো কাৰণে এতিয়া ভাবিছোঁ আৰু যাতে আমাক এইখিনি সমস্যাত যে যিকোনো উপায়েৰে আমাৰ গাহৰি কেনেকৈ আছে, আমি চাইকেল কেনেকৈ থৈছোঁ, গাড়ী কেনেকৈ থৈছোঁ, তাক ঢাকিবলৈ টিৰপাল এখনো নাই। আমি দৃশ্যসমূহ দেখাম আপোনালোকক যে ৰাইজে কেনেকৈ আছে, ইয়াৰ সাধাৰণ আমাৰ ৰাইজ কেনেকৈ বসবাস কৰিছে আৰু চৰকাৰে বা চৰকাৰৰ যিসমূহ জনপ্ৰতিনিধি তেখেতলোকে কেনেকৈ আছে আমি ভিডিঅ'ত দেখাম। কিন্তু দুখৰ কথা যে এওঁলোকৰ যিসমূহ জীৱ জন্তু আছে, যিসমূহ পশু আছে, সেইবোৰ এতিয়া ৰাস্তাত থাকিবলগীয়া হৈছে আৰু সৰু সৰু ল'ৰা ছোৱালী এতিয়া স্কুল যাব পৰা নাই পানী। গতিকে আমি দৃশ্যসমূহ দেখাম। আমাৰ দুখ লাগিছে ইয়াত আহি। আৰু মই পুনৰ কৈ থওঁ যে বমকলি কুলিগাঁৱৰ যেতিয়াই বিপদ হয় মই পাওঁহি। আৰু আজি বৌৱে যেনেকৈ ভিডিঅ' পঠিয়ালে লগে লগে আহি মই উপস্থিত হৈছোঁহি। আমাক এই অঞ্চলৰ মানুহে ভাল পায় আমি জানো, আৰু আমি গাই নদীৰ মথাউৰি নিৰ্মাণৰ কাৰণেও আন্দোলন কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ। আৰু এতিয়া পানীটো উফন্দি আহি বেওৱা নদীৰ পানী এতিয়া আমাৰ বমকলি কুলিগাঁও, গড়মৰা গাঁও, হাটলাচুক গাঁও এনেকৈ ধৰি গোটেই বুৱাই পেলাইছে। কিন্তু এতিয়ালৈকে চৰকাৰে প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগে, ইয়াত যি সাহায্য দিব লাগে, এখন টিৰপাল দিব লাগে, এতিয়ালৈকে সেইবোৰ একো ব্যৱস্থাই লোৱা নাই। গতিকে দুখৰ কথা। আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিসমূহ মানুহ পানীৰ তলত আছে, যিসমূহ ঘৰ বুৰি আছে, এটা জৰীপ কৰিব লাগে চৰকাৰৰ পিনৰ পৰা, আৰু অতি শীঘ্ৰে সাহায্য দিবৰ কাৰণে আমি ৰাইজৰ দল আৰু জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা দাবী জনাইছোঁ।